হিমালয়ৰ বৰফমালাও যিটো গলি গৈছে তাৰ বাবে আমাৰ বানপানী কেতিয়াবা বেছি হয় আৰু কেতিয়াবা নিয়মীয়াকৈ নহয়। তাৰ ফলত যি পানীৰ সমস্যা হয় সেইখিনি এতিয়া দেখা পোৱা গৈছে ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহত বৰ্তমানে জাহাজ চলাব নোৱাৰা এটা ব্যৱস্থাৰ বাবে। 2014 চনৰ চৰকাৰী তথ্য অনুসৰি 2030 চনত পানীৰ চাহিদা ভাৰতবৰ্ষৰ জনগণৰ বাবে যিমান লাগে তাৰ অৰ্ধেকহে আমি পূৰাব পাৰিম আৰু 60 কোটি মানুহে পানীৰ অভাৱ অনুভৱ কৰিব আৰু 2 লাখ মানুহে পানীৰ অভাৱত মৃত্যুমুখত যোৱা সমস্যাত পৰিছে। মহোদয়, এই গোটেইবিলাকৰ উপৰিও আজিম প্ৰেমজী স্কুল অফ ক্লাইমেট চেঞ্জৰ তথ্য অনুসৰি 15-20 বছৰৰ ভিতৰত অসমৰ অধিকাংশ জিলাতে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰিব আৰু ফলস্বৰূপে বৰষুণৰ মাত্ৰা কমাৰ উপৰিও উষ্ণতা বৃদ্ধি পাব। আৰু এই কথাখিনি প্ৰফেসৰ শান্তনু গোস্বামীয়ে প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰিছে। গোলকীয় যি ক্লাইমেট চেঞ্জৰ ফলত মাজুলী, যোৰহাট আজি জিলাসমূহত গ্ৰীষ্মপ্ৰবাহ হ'ব আৰু গ্ৰীষ্মপ্ৰবাহৰ ফলত হিট ষ্ট্ৰোক, যিটোৰ ফলত মানুহৰ মৃত্যুও পৰে। আমি দিল্লীৰ নিচিনা জাগাত শুনো যে হিট ষ্ট্ৰোকত মাৰ্চ-এপ্ৰিল মাহত বহুত মানুহৰ প্ৰাণহানি হয়। অসমত সেই অৱস্থা আহিব আৰু নগাঁও আৰু অন্যান্য জিলাতো তাপমান বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ অসুখ বিসুখ হ'ব। ভাৰতবৰ্ষৰ আটাইতকৈ সেনজিটিভ 25খন যি গ্লোবেল ৱাৰ্মিঙৰ ক্লাইমেট চেঞ্জৰ এফেক্টেড জিলা, তাৰ ভিতৰত 15খন জিলা আমাৰ অসমতেই আছে আৰু অসমত এনে ধৰণৰ গ্লোবেল ৱাৰ্মিং ক্লাইমেট চেঞ্জৰ ফলত নতুন নতুন কীট পতংগৰ সৃষ্টি হ'ব পাৰে, যিবিলাকৰ আক্ৰমণ হ'লে বাঁহগছ, চাহগছ, মাছ, ধান আৰু অন্যান্য খেতিৰ উৎপাদন হ্ৰাস আদি হ'ব আৰু কৃষকৰ তুমুল প্ৰত্যাহ্বান হ'ব। সকলো খেতি পথাৰত যিহেতু আমাৰ নিশ্চিত জলসিঞ্চন ব্যৱস্থা নাই, সেই গতিকে কৃষকৰ আয় হ্ৰাস হোৱাটো নিশ্চিত। আৰু আমাৰ অসমত যিহেতু আমি বৃক্ষৰোপণ যথেষ্ট কৰিছোঁ যোৱা সময়ছোৱাত, চৰকাৰীভাৱে 30% ভূমি বনাঞ্চল বুলি দাবী কৰিলেও যোৱা 2টা দশকত 2600 বৰ্গ কিলোমিটাৰ বনভূমি হ্ৰাস পাইছে আৰু তাৰ ফলত আমাৰ জলবায়ু পৰিৱৰ্তনত অন্যতম কাৰক হৈছে, যাৰ বাবে আমি এইটো মানৱ সৃষ্ট প্ৰাকৃতিকৰ উপৰিও মানৱৰ দ্বাৰা তৈয়াৰী কৰা এটা বিপদ বুলি ক'ব পাৰি।